গাইজ তো মই স্কুলৰ পৰা আহি কিনে মানে শিশু দিৱস আজি আছিল। তো আজি আছিলে 14 নৱেম্বৰ। তো আপোনালোকে নিশ্চয় গৈছিলে বুলি মই ভাবিছোঁ, কিন্তু ষ্টুডেণ্ট নাই। আজি মই গৈছিলোঁ। তো স্কুলৰ পৰা আহি কিনে মই কিবা এটা কাম কৰিলোঁ, মানে পিছফালে যোনটো বাৰীটো আছিলে সেইটোকো চফা কৰি দিলোঁ, কিন্তু মই ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ চাৰ্জ নাছিলে। তেনেহ'লে মই আপোনালোকক দেখাইছোঁ। তো এইটো বাৰীটো আপোনালোকে চাই পাইছে। তো এইটুকু ইয়াতো চফা কৰি দিছোঁ, আৰু ইয়াত কি ৰুম বুলি মই মানে ৰোৱা কথাটো আচল কথা নাভাবোঁ। মই আপোনালোকৰ আগতো গৈছিলোঁ। তো এইটো কাৰণত মই এতিয়া ইয়াত কি ৰুব পাৰে সেইটো মই ব্যৱস্থাটো কৰিম আৰু কোৰ মাৰিম। তো এইটো আপোনালোকক মই ডে 13ত দেখাম। আজি ডে 12 হয়তো। তো ডে 13ত মই মিলি আছোঁ, মতলব কোৰ মাৰিম ডাইৰেক্ট। তেনেহ'লে আজি ভিডিঅ' মই ইমানতে কৈছোঁ, আৰু মই আপোনালোকক দেখাবলৈ নালাগে। এইটো মই অলপ দুখী হৈছোঁ কাৰণ মোৰ চাৰ্জ নাছিলে। তো বাই বাই, আৰু এটা ফ'ল' কৰি ল'বা। আৰু মই এটা কথা ন'টিচ কৰিছোঁ কি আজিকালি মোৰ ভিডিঅ' নন ভিউজৰ ওচৰত যায়, কিন্তু ফ'ল'ই নকৰে হা। কিন্তু ছোৱালী মানুহ এটা যদি কৈছিলে মোক এটা ফ'ল' কৰি দিয়া, আৰু যদি এনেকৈ এটা ডান্স মাৰি দিছিল, তো এহেঁতি নিশ্চয় কৰিছিলে। তোমালোকে এতিয়া নাভাবিবা কি ল'ৰা মানুহক ছাপৰ্ট নকৰিম, ছোৱালী মানুহক কৰিম বুলি। অ'কে, তেনেহ'লে বাই বাই।